হব হব দেখাবা সেন্দুৰ দেখা নাপায় ছোৱালী বুলি ছোৱালী মানে চিগাৰেট খাই খাই গৈ কি কুল ভাবে নিজকে নাজানো আৰু মই বুজি পাইছো যে আমিওতো কষ্ট কৰিয়ে খাই আছো ন আমাৰতো আৰু বহুত প্ৰেছাৰ থাকিব লাগে আমি হলে বেছিহে কৰিব লাগে হাই এভৰিৱান গুড ইভিনিং আৰু আজি সকলোকে ব্লগত হে গাইজ কি খবৰ সকলোৰে আশা কৰো সকলো ভালে আছে তো আজি নতুন ব্লগত স্বাগতম জনাইছো আৰু আজি ব্লগটো অকণমান বেলেগ আজি আমাৰ লগত আছে হাতখন দেখাই দিয়া আকৌ গাটো নেদেখাও খালি গাত আছে দেখাব নাপায় বোলে নহয় এনেকে হাই কোৱা আকৌ মুখেৰে কোৱা কিবা এই মুখেৰে কোৱা হাই গাইজ কোৱা না কোৱা না Hi guys, bye video. কি খবৰ কি খবৰ ঈশ্বৰ যে কয় এয়া চাওক ডিফাৰেন্স চাওক আমাৰ যা নো নো এনেকে চাওক ডিফাৰেন্স আজি অংকু ঘৰত আছে সেইকাৰণে মানে অকণমান বেছিকে ফূৰ্তিত আছো নহলে আৰু মই এনেকেই থাকো কোনোবা এটা লগত অংকু বুলি নহয় মানে কোনোবা এটা লগত থাকিলে ভাল অংকুৱে হওক বা বেলেগেই হওক বেলেগো হ'ব পাৰে সেইটো কোনো কথা নাই চ' আজি আমি কোৱা ক'ত যাম সদায় যোৱা ব্লগটোত দেখিছে সদায় যাম বুলি কৈ পেলাই মোক ক'তো নিনিয়ে তো মই কৈছো আজি যেতিয়া ঘৰত আছা তুমি ক'ৰবাত নিবই লাগিব আজি মোক আকৌ নিবা আমি এতিয়া 3:30 মানত ওলাই যাম দীপৰ বিলৰ ফালে মানে মই কেতিয়াও গৈ পোৱা নাই দীপৰ বিলত আৰু দীপৰ বিলখন মই কি বুলি কওঁ সদায় মই সদায় দীপৰ বিলখনক বগী বিল বুলি তাক কওঁ তাক যদি বগী বিল যাওঁ বুলি কওঁ সি গম পাই যায় হ'ব দীপৰ বিল যাব মানে মোৰ এইটো মিষ্টেকটো হয়ে বাকী যি কি নহওক আজি এনেকৈ ব্লগটো আৰম্ভ কৰিছো কোৱা আকৌ চাই তোমাৰ মানে মুখখন আজিকালি চাইলেণ্ট হৈ থাকে কিয় আজি ব্লগটো ইয়াৰ পৰা আৰম্ভ কৰিছো গতিকে ব্লগটো চাই থাকিব য়েছ ভেৰি গুড বেছি নহয় বাটৰ পেটটো দেখাই দিম এই চানা আমি এতিয়া গৈ আছো গানটো অফ কৰি লৈছো নহলে কপিৰাইট লাগি যাব যে বেছি টাইম লগাব নোৱাৰি সেইকাৰণে এতিয়া বহুত গালি শুনি শুনি ওলাইছো মানে কি হ'ল আজি ৰিল এটা বনালো কোৱা মই মেগি তাকো মই গালি দিছো সিও মোক গালি দিছো তাক মই গালি দিছো এক্টিং কৰাৰ কাৰণে মোক গালি দিছে সি দেৰি হোৱাৰ কাৰণে তো মানে ইকুৱেল আৰু সদায় ইকুৱেল থাকিব লাগেতো তো এতিয়া গৈ পাই লওঁ জল্দি আৰু তাৰপিছত মোক বোলে কিবা ধুনীয়া বস্তু খুৱাবা হয় মোৰ বাৰু সেইটো মেলা লাগিছে মেলা আমাৰ গণেশ পাৰাত মেলা লাগি আছে দেই আহিব মই কিন্তু আহাই নাই এতিয়ালৈকে ফাইনেলি আচলতে ৰাইজ এনেকে ইউটিউবত মানে যদি মই কওঁ যে মোক এইটো দিয়া নাই সেইটো দিয়া নাই বেছি লাভ হয় নেকি মোৰ যোৱাটো ভিডিঅ'ত ক'লো মোক নিনিয়া বুলি সেইকাৰণে আজি উলিয়াই লৈ আহিছে অকণমান জোৰে ক'বা তোমাৰ এনাৰ্জিটো কি হ'ল মানে এনে মই কামতে থাকো সেইকাৰণে ভাবিছো আজি ওলাই লৈ আহো যিহেতু মই ঘৰতে আছিলো ৰুমতে আছিলো ভেৰি গুড এটা হৈছে বেচেৰাটো গালত হেৰি হৈ আছে আপোনালোকে প্লিজ ভাল মানে কোনোবা কোনোবা স্কিন ডক্টৰ আছে নেকি মোক জনাবচোন এইটো গোটেইটো ফুলি আছে দেখিছে নহয় গালখন কিমান ফুলি আছে মানে চুৱেলিং টাইপ হৈ গৈছে পাই গলো দীপৰ বিল আৰু ফাইনেলি 1.5 বছৰৰ পিছত মোক দীপৰ বিললৈ আনিলে হওৱা মানে মই ইমানেই কৈছো তাক দীপৰ বিল যাম আজি ফাইনেলি আনিলে আৰু ইয়াত বহুত কাপল আহে ন গুৱাহাটী জন্ম হোৱা হৈছে আমি দুটা ইয়ালৈকে আহিলো
আচলতে কি জানেনে মানুহে যি কৰে উপাৰ্জনৰ বাবে কৰে আপোনালোকে যদি মোৰ ভিডিঅ' চাই পেলাই একদম সময় নষ্ট হৈছে বুলি ভাবিছে তেন্তে শুনক IPL ফাইনেল মেটচ হলে মাত্ৰ কেইটামান সপ্তাহে বাকি আৰু লগতে আমি 1 উইকৰ ভিতৰত IPLৰ ফাৰ্ষ্ট কোৱালিফায়াৰ মেটচৰ বাবে ৱেইট কৰি আছো কিন্তু যদি আপোনালোকে এই বছৰৰ আটাইতকৈ গুৰুত্বপূৰ্ণ ইভেন্ট IPLত টকা ইনকাম কৰিবলৈ সময় নাপালে তেন্তে মই সদায় ব্যৱহাৰ কৰি থকা ইন্টাৰনেশ্যনেল লাইসেন্সযুক্ত কোম্পানী 1xBetৰ নিৰ্ভৰযোগ্য সেৱা ব্যৱহাৰ কৰক য'ত পাব আপোনালোকে সকলোখিনিয়ে সুবিধা যেনে বেটিং লাইন ইন্টাৰফেস টকা উইথড্ৰ ইত্যাদি আৰু ইয়াত আপোনালোকে গেমৰ স্কোৰ প্ৰেডিকশ্যন কৰিব পাৰে লগতে ৰিয়েল মানিও আৰ্ন কৰিব পাৰে আৰু কেৱল IPLত বেটিং কৰি আপোনালোকে ড্ৰত পাৰ্টিচিপেট কৰিব পাৰে আৰু বহুতো ধৰণৰ ভাল ভাল প্ৰাইজ জয়ী হ'ব পাৰে যিবোৰ 1xBetে প্লেয়াৰসকলৰ বাবে প্ৰস্তুত কৰে যেনে প্ৰাইজবোৰ হৈছে Samsung Galaxy S23 Ultra Apple iPhone 15 Pro আৰু মেইন প্ৰাইজটো হৈছে Nexon EV Prime Action কাৰ আৰু এই এপটোত আপোনালোকে বহুতো ধৰণৰ বেলেগ বেলেগ 1x গেম পাব তাৰে ভিতৰত ফেমাছ আৰু প্ৰফিটেবল গেম হৈছে ক্ৰছ গেম লগতে কাজিনো গেম ব্লেক জেক ৰোলেট পকাৰ আৰু বেকৰেট গতিকে ৰেজিষ্ট্ৰেচনৰ সময়ত আপোনালোকে মোৰ প্ৰমো কোড 2way blog ইউজ কৰক আৰু লগতে 66000 পৰ্যন্ত ওয়েলকাম বোনাস লাভ কৰক লিংক আৰু কোড মোৰ কমেন্ট বক্সত পিন কৰা হৈ আছে কি সৰাই হে ভগৱান এইটো মোৰ মনত পৰি আছিলে হ'ব বেছি ক'ব নালাগে লৈ যাম নি গ'লগে পোৱালি চাই আহিয়ে ডাইৰেক্ট মাথাত পৰিছে চ' আহি পালো দীপৰ বিল দেখাই মানে দীপৰ বিল ফাইনেলি দেখালে আমাৰ মিষ্টাৰ ডেকাই কিন্তু বহুত বেছি গৰম লাগিছে হলো হা কি হল একো নাই হাতত হাত খালি বেচৰাটো ৰখি আছিলে কিবা দিম বুলি আমাৰ ৰজাই গাড়ীত বহি এচিৰ বতাহ লৈ আছে ইফালে মোক ঘূৰাবলৈ আনি পেলাই মোক বাহিৰত থৈ দিছে কি মানুহ তুমি ইমান গৰম বাহিৰত ঘাম ওলাই গৈছে চা ঘাম বৈ গৈছে গৈ দীপৰ বিলত ঠাণ্ডা বুলি ভাবি পেলাই আহিলো গছৰ ছাঁ আছে ধুনীয়া বতাহ মাৰিব গছৰ পাত এটাও লোৱা নাই গাড়ীবোৰ যেতিয়া গৈছে ট্ৰাক চাকবোৰ তেতিয়াই দি লৈছে আৰু বাকী নলয়ে ঘাম উলিয়াই দিছে লোকক যে কৈছা নিজে আছেচোন গোটেই ঘামি টাপি অৱস্থা ৰঙা হৈ গৈছে গৈ আৰু কি কয় দীপৰ বিল চাব ঘামি টাপি অৱস্থা নাই মই দেখা নাই কাৰণে কলো আকৌ চাওঁগে বুলি এতিয়া চালু হৈ গ'ল আৰু ইয়াৰ পিছত কিমানটা মানুহে নাও চলাইছোচোন মাছমৰীয়া ই গাল এটা ইমান গাল গোটেই দীপৰ বিলখনত ভৰ্তি 30খনতকে বেছি আছে ই আছে না সেইফালেও আছে এইফালেও আছে দেখাইছো এই দূৰলৈকে যিমান দূৰ যাব পাৰে চকু বহুত নাও 50খনতকে বেছি আছে চাগে আৰু ভাল লাগিলে আহি পেলাই কিন্তু মানে গৰমটো বহুত বেছি এই ঠাণ্ডা দিনত আহিলে চাগে বেছি ভাল লাগে ন ঠাণ্ডা মানে ধৰি লোৱা ফেব্ৰুৱাৰী মাৰ্চ মানত একচুৱেলি গৰম দিনত আহিব লাগে কিন্তু গৰম দিনত বতাহে নিদিয়া হৈছে আজিকালি এতিয়া মোক ক'লে নিবা এতিয়া চিৰিয়াছলি ক'বা দেই মই বৰ ধুনীয়া জেগা এটা লৈ যাম তাত তুমি খাবলৈ সেইটো হৈছে আমাৰ ঘৰৰ ভিতৰত ময়ে বনাব লাগিব ময়ে খাব লাগিব মই নবনাও নেকি হয় নেকি এয়া দিয়া ব'লা দেহাত ভিডিঅ' কল কৰা আজি দেহাৰ বাৰ্থডে নহয় সেই বিজি চাগে দেখা পালো আপোনালোকক নেদেখাও বাৰু কিন্তু ছোৱালী মানে চিগাৰেট খাই খাই গৈ কি কুল ভাবে নিজকে নাজানো আৰু চিগাৰেট হুপি পেলাই অকল ছোৱালীয়ে নহয় ল'ৰা মানুহ ৰাস্তাত যে এনেকে হুপি হুপি এনেকে যায় যে কি কুল ভাবে ল'ৰা ছোৱালী বিলাকে মানে একো বুজি নাপায় বোলে বহুত বয়সীয়াল মানুহে খাইছে তেতিয়া অকমান বুজি পোৱা যায় যে সিহঁতৰ অভ্যাস হৈ গ'ল সিহঁতৰে প্ৰেচাৰ আছে আমাৰ নিচিনা লাইফৰ মানুহৰ কাৰো প্ৰেচাৰে নাই জীৱনত সেইটো কথা ক'ব পাৰিছো তাই কথাটো ক'বই নিদিলে হয় মই ক'ব বিচাৰিছো যে আমিওতো কষ্ট কৰিয়ে খাই আছো ন আমাৰতো আৰু বহুত প্ৰেচাৰ থাকিব লাগে আমি হ'লে বেছিহে কৰিব লাগে চিগাৰেট হওক বেয়া বস্তু হওক যিমান যি আছে কিন্তু ল'ৰা ছোৱালী বিলাকে যে খাই বহুত বেয়া দেখি মানে সিহঁতে উঠি অহা প্ৰজন্ম ন সিহঁতে যদি চিগাৰেট হুপি পেলাই এনেকে ফু মাৰি পেলাই গৈ থাকে আগৰ দিনত খাইছিল যদিও মানে খাইছিল এতিয়াও খাই আগতেও খায় কিন্তু আগতে লুকুৱাই চুৰ কৰি মনে খায় ডাঙৰ মানুহৰ আগত নাখায় মানে সেইটো ভয় নহয় লাজ নহয় সেইটো মানে সন্মান এটা ৰেচপেক্ট ডাঙৰে দেখিব বেয়া কথা
কিন্তু আজিকালি সেইটো নাই আৰু মানে আজিকালি ৰাস্তাত অপেন উৰুৱাই খালেহে মানে এইটো লেভেল আৰু বহুত বেয়া দেখি বহুত চিপ দেখি নকৰিবা তোমালোকে এনেকুৱা ইমান বেয়া দেখি যে মই যাব ওলাইছে মানে এই নেচাৰটো গৰম কৰা আৰু এটা ৰিজন চিগাৰেট খাই আছে আৰু ৰখি আছে ল'ৰা ছোৱালীকেইটা দেখাও দেই মোক কেইখন আগতে এনেকে যেতিয়া ওলাই আহো আমি ধুনীয়াকে মুখখন ইফালে নুঘূৰাবা এফালে চাই থাকা তো কি হয় ই মানে খুব ৰোমেণ্টিক হয় আৰু তেতিয়া দেই তো কি কৰে মই এনেকে থাকিলে হাতখন ধুনীয়াকে ধৰিব আৰু এতিয়া হাতখন মানে সি মোৰ মুখলৈকেও নাচায় বিয়া পতা পিছত চবৰে একেই হয় অৱস্থা হ'ব মই লগাব নালাগে আৰু মই গৈ পেলাই এনেও পিটন খাম লেলা মন নেদেখাবা আৰু হ'ব মানুহে পাগল বুলি ভাবিব কোন পাগলটো লগাই এজনী ছোৱালী ধৰি লৈ যাব এনেও সেন্দুৰ দেখা নাপায় ছোৱালী বুলি তাই মানে চান্সহে লৈছে আৰু সেন্দুৰ দেখা পাই দেই মই এনেই কৈছো কথাটো এয়া আছে চাওক তুমি চাওক একেবাৰে कहाँ हो आप लोग ऐसे ही आई थी घूमने बर्थडे हो गल नेकी हैप्पी बर्थडे दे आको एबार इफाले तरमुज लबले नामिছো আমাৰ মহাশয়ে তৰমুজ খাব বলে নিজৰ তৰমুজৰ নিচিনাটো হৈ গৈ আছে এইটো ললো আধা কেজিটো অকণ বেছি আছে আৰু তাই খুদিছে বাইদেউ কিমান লাগিব তাই খুদি কলে যে দাদা কিমান কি কেজি কৈছে 20 টকা কেজি দাদা 20 টকা দিয়কচোন বোলে কৈছে পালা 100 টকা তাইক 20 টকাকে দিছে কেজি তাই কয় পালা মানে কিমান ইমান টেলেন্টেড মানুহ এতিয়া গম পাইছে না 5 কেজি 5 কেজি এক পালা তাই হেতু না জানে তাই আকৌ মোক খুদে এক পালা মানে কি তাই কি হিসাব এয়া বজাৰ কৰা মানে লক্ষণ সৰু পাই বজাৰ বহুত কৰিলে যে সেইকাৰণে গম পায় আৰু বাহ আজি কপালে ভাল আৰু গণপতি বাবাক দেখাৱালো কৃষ্ণ প্ৰভু মোৰ যে গণপতি ফেভৰেট হয় বহুত বেছি ভাল পাওঁ কিন্তু ভয়ো লাগে ভাল লাগে আৰু মোৰ চুবলে ভয় লাগে চকুকেইটা দিছে মনিকেইটা বেলেগ আৰু মই গণপতি বাবাক মানে বহুত বেছি মানুহ আমি আহি পালো এতিয়া বালাজী এইফালে ফকাছে কৰা নাই কেন আমি এইফালে বালাজী এনেই মানে অকণমান টাইম স্পেণ্ড কৰিব আহিছো কিন্তু একেলগে টাইম স্পেণ্ড কৰা কিনো আৰু কথাই পতা নাই তাই আনটোৰ লগত এতিয়া আমি চলে যাম তাৰপিছত তুমি বনাবা বুলি ভাবিছি এই ডাইলগটো মাৰিলে সি বহুত বেছি বেয়া পায় এইফালে কলা হৈ আহিছে দেই আৰু আমি পলাবলৈ লৈছো পলাম এতিয়া ঘৰলৈ যাওঁ জলদি জলদি কাৰণ বহুত বেছি মানে পুৰা কলা হৈ আহিছে ঘৰ আহি পালো আৰু এইফালে মানে কামতো লাগি আছিলো কাৰণ তাতে পাৰ্চেল এটা আহিলে ফ্লিপকাৰ্টৰ অলপ খুলি চাওঁ আৰু একচুৱেলি পাৰ্চেল কেইটা কিহৰ হয় মই গম পাইছো আমাৰ থাপনাখনৰ কাৰণে মানে কেইটামান বস্তু অৰ্ডাৰ দিছিলো তাৰে এটা বস্তু আহিছে খুলি চাওঁ বোলো আপোনালোককো দেখুৱাম চ' এইটো খুলিম এতিয়া দেই কি মৰম লাগিছে চাওঁ বাৰু আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰোঁ বাই